কৰিছিল আজি বিজেপিৰ দিনত 1.5 লাখ টকাৰ ঘৰ বেংকৰ একাউণ্টত সোমাই যায় বেনিফিচিয়াৰী নিজে ঘৰ বনাব লাগে আৰু ঘৰ নবনালেহে পুলিচ কেছ হয় না নহয় কওক আপোনালোকে কোনে কৰি দিছে এনেকুৱা আজি আপোনালোকৰ বহুতৰ ঘৰ নাই মই জানো সেই কথাও প্ৰধান বৰুৱা ডাঙৰীয়াহঁতে সাংসদত গৈ পিনে মোদী ডাঙৰীয়াক ক'লে মাজতে এখন গাড়ী আহিছিলে নে নাই মোদী কা গেৰাণ্টি গাড়ী আহিছিলে নে নাই চবৰে নাম লিখি দেখিলে যে ভাৰতবৰ্ষৰ এতিয়াও কিছু মানুহে ঘৰ পাবলৈ আছে মোদী ডাঙৰীয়াক 2 কোটি ঘৰ এই বাজেটত দি দিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ পৰা 1 লাখ ঘৰ দি দিছে মই আপোনালোকক গেৰাণ্টি দি কৈছোঁ এই ইলেকশ্যন হোৱাৰ পিছত কোনো ঘৰ পোৱা মানুহ বাকি থৈ নাথাকিব আমি গেৰাণ্টি লৈছোঁ আমি আপোনালোকক কথা দিছোঁ প্ৰত্যেক ঘৰ মানুহে আপোনালোকে ঘৰ পাব প্ৰত্যেক ঘৰ মানুহে ঘৰ পাব এতিয়া যদি মই আপোনালোকক কৈছোঁ যে আপোনালোকক কি ক'লো অৰুণোদয়টো দিয়া নাই দিম বুলিয়ে কৈছোঁ ৰেচন কাৰ্ড থকা মানুহক হয়নে নহয় আপোনালোকে সকলোৱে গোটৰ 10,000 টকা এপ্লাই কৰিলে নাই কৰা শব্দ শুনা নাই কৰিলে নাই কৰিলে 10,000 টকা পোৱাৰ লগে লগে মোবাইল কিনিব নে নিকিনে কিয় এই মোবাইল কিনিব দিছে বুলি শুনিছোঁ কিহৰ কাৰণে দিছে মোবাইল নিকিনিব দেই যদি মোবাইল কিনে হিমন্ত বিশ্ব শৰ্মাও বাই বাই কৈ দিব প্ৰধান বৰুৱা বাই বাই কৈ দিব ময়ো বাই বাই কৈ দিম কিন্তু 10,000 টকা দি এটা ব্যৱসায় আৰম্ভ কৰিব তাৰ পিছত চৰকাৰে আৰু 25,000 টকা দিব আপোনালোকক 35,000 টকা 35,000 টকা দি ব্যৱসায় কৰিলে আমাৰ বাইদেউহঁত লাখপতি হ'ব তেতিয়া নিজৰ ইচ্ছামতে মোবাইল কিনি ল'ব হ'বনে এতিয়া আপোনালোকে সুধিব পাৰে মোক যে আপুনি অৰুণোদয় দিম বুলিহে কৈছে আপোনালোকে সুধিব পাৰে যে 10,000 আমাক দিম বুলিহে কৈছে বিশ্বাস কেনেকৈ কৰোঁ হয়নে নহয় সেইটোতো স্বাভাৱিক কথা ভাবিছে ইলেকশ্যন আহিছে এটা কৈছে আপোনালোকে শুনিব নৰেন্দ্ৰ মোদীয়ে যেতিয়া কিবা প্ৰতিশ্ৰুতি দিয়ে তাক কি বুলি কয় মোদী কা গেৰাণ্টি হয়নে নহয় হয় আৰু হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কিবা প্ৰতিশ্ৰুতি দিয়ে তাক কি বুলি কয় মামা কি ৱাৰেণ্টি হয়নে নহয় কওক গতিকে যেতিয়া প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কিবা কথা কয় সেইটো কৰি দেখুৱায় তাৰ মই আপোনালোকক উদাহৰণ দিওঁ যোৱা নিৰ্বাচনত আপোনালোকৰ মনত আছে 21ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে আহি টিভিত হওক সভাবিলাকত কি কৈছিলে যে মোৰ আই মাতৃসকলৰ মাইক্ৰ' ফাইনেন্সৰ লোন মই মাফ কৰি দিম কৈছিলে নে নাই সেই সময়ত সেইটো প্ৰতিশ্ৰুতিয়ে আছিলে কৰিতো দিয়া নাছিলে ইলেকশ্যনৰ মাজত আৰু কি কৈছিলে গণি 1 লাখ চাকৰি দিম মেধাৰ ভিত্তিত কৈছিলে নে নাই আমাৰ চৰকাৰ হ'ল মুখ্যমন্ত্ৰীয়েতো ক'ব পাৰিলে হ'ব নিৰ্বাচনী প্ৰতিশ্ৰুতি ভোটটো পাই গ'লো এতিয়া নকৰি ল'ব নহয় প্ৰথমখন কেবিনেটতে মুখ্যমন্ত্ৰী মহোদয়ে মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰি দিছিলে তাৰ পিছত এতিয়ালৈকে 1,22,000 চাকৰি দিলে এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে ইলেকশ্যনৰ পাছত সেই সংখ্যাটো 1.5 লাখলৈ আগবাঢ়ি লৈ যাব কাৰণ এইখন চৰকাৰ চলে মোদীৰ গেৰাণ্টিত আৰু মামাৰ ৱাৰেণ্টিত হয়নে নহয় কওক সেইকাৰণে মই আপোনালোকক কৈছোঁ 24 চনৰ ভিতৰত সকলোৱে ঘৰ পাব সকলোৱে অৰুণোদয় পাব আৰু সকলো মানুহে আমাৰ গোটৰ পইচা পাব তে কোন চৰকাৰে এনেকুৱা চিন্তা কৰিছে কংগ্ৰেছৰ দিনত কোনে বাধা দিছিলে আজি আপোনালোকে কওক মই ভাল বিধায়ক হয়নে নহয় চবতকৈ ভাল নহয় কিন্তু আগত লখিমপুৰত হোৱা বিধায়কতকৈ ভাল হয়নে নহয় কওক সঁচাকৈ ক'ব হয়নে নহয় কাম কৰিছোনে নাই প্ৰধান বৰুৱা ডাঙৰীয়াই কাম কৰিছেনে নাই কওক আপোনালোকে কৰিছোঁ দিনে ৰাতি আপোনালোকৰ কাৰণে কাম কৰিছোঁ আমি আজিৰ দিনত লখিমপুৰ সমষ্টিত 2,500 কোটি টকাতকৈ বেছি সমষ্টিত কাম চলি আছে আপোনালোকে বাইপাছত যাব আজি ঘূনাসুঁতিৰ দলং কল্পনাৰ বাহিৰে কিবা কথা আছিলে নেকি মানুহৰ আজি ঘূনাসুঁতিৰ দলং প্ৰধান বৰুৱা আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক 6 মাহৰ ভিতৰত চেংচন কৰাই আনি আজি খুঁটা তাত বনি আছে আপোনালোকে যায় বাসুদেৱ থান এতিয়া বাসুদেৱ থান যাওঁতে আপোনালোকৰ কিমান সময় লাগে 2 ঘণ্টা হয়নে নহয় এই ঘূনাসুঁতি দলং হোৱাৰ পিছত আধা ঘণ্টা সময় নালাগে ইয়াৰ পৰা বাসুদেৱ থান কোনে কৰি দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক কৰি দিছে কিমান উন্নয়নৰ কাম আমি কৰিছোঁ কিমান উন্নয়নৰ আমি কাম কৰিছোঁ এই উন্নয়নৰ কাম কৰিবলৈ কংগ্ৰেছক কোনোবাই বাধা দিছিলে নেকি কোনোৱেতো বাধা দিয়া নাছিলে আজি আপোনালোকে চবতকৈ ডাঙৰ কথা প্ৰাক্তন বিধায়ক কেইজনৰ ঘৰৰ চোতাললৈকে মই পকা কৰি দিবলগীয়া হৈছিলে ঘৰৰ গলিটো তেওঁলোকে পকা কৰিব পৰা নাছিলে সুধি গৈ আপোনালোকে চাই আহিব আজি চুকুলি ভৰিয়াৰ নিচিনা জেগাত আপোনালোকৰ পৰা বহুত দূৰ নহয় কিমান ধুনীয়া সেই লুংলুঙীয়া ৰাস্তা নেশ্যনেল হাইৱেৰ নিচিনা কৰিলোঁ ৰঙা নদীৰ মাথাউৰি আমি ৰঙা নদীৰ মাথাউৰি 22 কিলোমিটাৰ নেশ্যনেল হাইৱে নিচিনা কৰিলে কোন চৰকাৰে কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কৰিছে আৰু সেইকাৰণে যে মই প্ৰথম আপোনালোকক কৈছিলোঁ আমাক ৰেষ্ট দিব লাগিব এই ইলেকশ্যনত আৰু আপোনালোকে কষ্ট কৰিব লাগিব এতিয়া কষ্ট কৰিব নাই কওক কৰিবনে নকৰে কৰিবনে
আৰু আমি উৎসৱৰ নিচিনা ইলেকশ্যন পাতিছোঁ এইবাৰ, হয় নহয়? এতিয়া কংগ্ৰেছৰ কথা, কেণ্ডিডেটৰ কথা ক'ব লাগিব নেকি? চিনি পায়নে? আকৌ মই নামটো কৈ দিলে চিনাকিয়ে হৈ যাব। পায়নে নাপায় কংগ্ৰেছৰ কেণ্ডিডেটজন? নাপায়। পায়। কি ব্যৱসায় কৰে? গেছৰ দোকান আছে, হয় নহয়? এতিয়া চাওক, গেছৰ দোকান আছে, কি কৰে আপোনালোকে শুনিব দেই। তেওঁৰ দোকানত যদি আপুনি গেছ কিনিবলৈ যায়, তেতিয়া আপুনি ডাইৰেক্ট যাব নোৱাৰে। গেটত এনেকৈ ক'ব লাগিব, মে আই কাম ইন ছাৰ, এনেকৈ সুধিব লাগে। ছাৰ সোমাব পাৰোঁনে? এনেকৈ সুধিব লাগে। এতিয়া মোক কওকচোন, গাঁৱৰ গেলামালৰ দোকানখনত আপোনালোকে যে মিঠাতেল কিনিবলৈ যায়, চাবোন কিনিবলৈ যায়, আপোনালোকে দালি কিনিবলৈ যায়, দোকানীটোক সুধিব লাগে নেকি ছাৰ সোমাব পাৰোঁনে বুলি? লাগে নেকি সোমাবলৈ তেনেকৈ? আৰে তুমি গেছ বেচিছা, মই পইচা দি কিনি আনিছোঁ, তুমি কোন ছাৰ হৈ তাতে বহি আছা? তুমি কোন ছাৰ হৈ তাতে বহি আছা? যিজন মানুহে গেছটো কিনিব যাওঁতে ছাৰ বুলি মাতি তেওঁৰ দোকানত সোমাব লাগে, সেইজন মানুহ যদি সাংসদ হয়, আপোনালোকক চোতালতো বহিব দিব নেকি? কওকচোন, দিব নেকি? সেই